ইণ্ডিয়া টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আনিছো ৰাজ্যৰ ৰাজনীতিৰ খবৰ। ৫খনকৈ আসন হেৰুৱাৰ পিছতো উপনিৰ্বাচনত ৫খন আসন হেৰুৱাৰ পিছতো গৌৰৱ গগৈৰ অহংকাৰ কমা নাই। গৌৰৱ গগৈৰ বাবে হেৰালে ৰকিবুলৰ দুৰ্গ, সামগুৰি, তানজিল হুছেইনে হেৰুৱাব লগা হ'ল অধিকাৰ আৰু সমান্তৰালভাৱে বিহালী সমষ্টিও হেৰুৱাব লগা হ'ল গৌৰৱ গগৈৰ অহংকাৰৰ বাবে। এতিয়া পুনৰ অখিল গগৈ গৰজি উঠিছে আৰু অখিল গগৈ গৰ্জনৰ পিছতে এতিয়া বুজিব পৰা গৈছে যে বিৰোধী ঐক্যমঞ্চৰ সংঘাত এতিয়া অব্যাহত আছে। শাসকীয় পক্ষৰ বিৰুদ্ধে যি ৰণদংকা বাজিছিল সেই ৰণদংকাত ইতিমধ্যে পৰাজয় বৰণ কৰাৰ পিছতে বিৰোধী ঐক্যমঞ্চৰ মাজৰ সংঘাত যেন এতিয়া অধিক তীব্ৰতৰ হৈ পৰা পৰিলক্ষিত হৈছে। নিৰ্বাচন কৰাৰ পিছতো অহংকাৰ কমা নাই গৌৰৱ গগৈৰ। ৫খনকৈ উপনিৰ্বাচনৰ ৫টা সমষ্টি হেৰাই যোৱাৰ পিছতো অহংকাৰ কমা নাই গৌৰৱ গগৈ। গৌৰৱ গগৈৰ বাবে সামগুৰিত ৰকিবুল হুছেইন বিপদত পৰিছে। ৰকিবুল হুছেইনৰ এসময়ৰ দুৰ্গ খ্যাত সামগুৰি সমষ্টি আৰু এতিয়া ৰকিবুলৰ হাতত নাই, কংগ্ৰেছৰ হাতত নাই। গৌৰৱ গগৈৰ অহংকাৰৰ বাবে আজি কংগ্ৰেছৰ এই অৱস্থা হৈছে। কংগ্ৰেছক এতিয়া ৰাইজে গ্ৰহণ নকৰে, কংগ্ৰেছক এতিয়া ৰাইজে এৰি দিছে, বেয়া পাইছে বুলি মন্তব্য কৰিছে বিৰোধী ঐক্যমঞ্চৰ নেতাই। উপনিৰ্বাচনত কংগ্ৰেছৰ স্থিতি আছিল ভিত্তিহীন, কংগ্ৰেছৰ প্ৰচাৰ আছিল ভিত্তিহীন। বিৰোধী ঐক্যমঞ্চক অপমান কৰিছে গৌৰৱ গগৈ। বিৰোধী ঐক্যমঞ্চক অপমান কৰা অভিযোগ উত্থাপন হৈছে এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে। গৌৰৱ গগৈক সমালোচনা অখিল গগৈ। উপনিৰ্বাচনত ৫টা সমষ্টি হেৰুৱাৰ পিছতে এতিয়া পুনৰ সমালোচনাৰ সন্মুখীন হৈছে গৌৰৱ গগৈ। নিৰ্বাচন কৰাৰ পিছতো অহংকাৰ কমা নাই বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। কিন্তু অখিল গগৈৰ এই মন্তব্যই এতিয়া প্ৰমাণিত কৰিছে যে বিৰোধী ঐক্যমঞ্চৰ সংঘাত এতিয়া ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে। প্ৰথম অৱস্থাটো দেখিবলৈ পোৱা গৈছিলে উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো বিৰোধী ঐক্যমঞ্চৰ যিহেতু ভাঙোন আৰম্ভ কৰিছিলে। বিৰোধী ঐক্যমঞ্চৰ এই যি ভাঙোন, এই ভাঙোনৰ পিছতে দেখিবলৈ পোৱা গৈছিলে যে গৌৰৱ গগৈ আৰু ভূপেন বৰা এক প্ৰকাৰ কংগ্ৰেছৰ এই দুয়োটা পক্ষৰ দুভাগ হোৱাৰ বাবে এনেধৰণে আচলতে বিৰোধী ঐক্যমঞ্চৰ ভাঙোন বুলি ক'ব বিচাৰিছিলে একাংশই। ৰাজনৈতিক সমালোচকসকলৰ সন্মুখতো আচলতে বিৰোধী ঐক্যমঞ্চ সমালোচনাৰ পাত্ৰ হ'ব লগা হৈছিল। আৰু শেহতীয়াকৈ ৫টা সমষ্টিত উপনিৰ্বাচনৰ 5টা সমষ্টিতে যিহেতু ইতিমধ্যে পৰাজয় বৰণ কৰিব লগা হৈছে বিৰোধী ঐক্যমঞ্চই আৰু বিজেপিৰ বিজয় সাব্যস্ত হোৱাৰ পিছতে এতিয়া অখিল গগৈৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে। দুই গগৈৰ মাজত যেন এতিয়া অধিক সংঘাত দেখিবলৈ পোৱা গৈছে। বিৰোধী ঐক্যমঞ্চৰ এই সংঘাত তীব্ৰতৰ হোৱাৰ মূল কাৰণ গৌৰৱ গগৈৰ বুলি ক'ব বিচাৰিছে অখিল গগৈ। অখিল গগৈয়ে কৈছে যে এয়া গৌৰৱ গগৈৰ অহংকাৰৰ বাবেই এতিয়া কংগ্ৰেছে বা বিৰোধী ঐক্যমঞ্চই ৫টাকৈ উপনিৰ্বাচনৰ 5টা সমষ্টি হেৰুৱাব লগা হ'ল। আৰু শেহতীয়াকৈ একালৰ ৰকিবুলৰ দুৰ্গ খ্যাত সামগুৰি, যি সামগুৰি সমষ্টিত আচলতে দীৰ্ঘ বছৰ ধৰি ৰকিবুলে ৰাজত্ব কৰিছিল। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ পিছতো কিন্তু সেই ৰকিবুলৰ দুৰ্গতে নিজৰ পুত্ৰক জয় কৰাব নোৱাৰিলে আৰু যাৰ বাবে এতিয়া দোষী গৌৰৱ গগৈ। এই অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈৰ বাবে বিৰুদ্ধে। আৰু সমান্তৰালভাৱে বিহালী সমষ্টিৰ সন্দৰ্ভতো গৌৰৱ গগৈকে দোষাৰোপ কৰিছে অখিল গগৈ। এনেধৰণে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে। গৌৰৱ গগৈৰ অহংকাৰৰ বাবে কংগ্ৰেছৰ দুৰৱস্থা বুলি ক'ব বিচাৰিছে অখিল গগৈ। আৰু এই সন্দৰ্ভত গৌৰৱ গগৈক ক্ষুব্ধ সমালোচনা কৰি আৰু কি মন্তব্য কৰিছে অখিল গগৈ, আমি সেই অখিল গগৈৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। কালি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। যদিও ভূপেন বৰা ডাঙৰীয়াই কৈছে যে বিজেপি বিৰোধী শক্তিবিলাকক আমি চবকে একলগ কৰিম, আমি ভূপেন বৰা ডাঙৰীয়াৰ কথাটোক আদৰণি জনাইছোঁ। কিন্তু একেটা সময়তে আমি দেখিবলৈ পাইছোঁ যে গৌৰৱ গগৈ কিন্তু অহংকাৰ তাৰ পাছতো কমি যোৱা নাই। গৌৰৱ গগৈ তেওঁ নিজৰ যিটো চিট লৈছিলে বিহালীত তাতো হাৰিছে আৰু গোটেই অসমত গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াও হাৰিলে। আজি গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন বিপদত পৰিলে। গৌৰৱ গগৈ যদি বিহালীত অকলে খেলিবলৈ চেষ্টা নকৰিলেহেঁতেন তেতিয়াহ'লে ৰকিবুল হুছেইনটো কেতিয়াও নাহাৰে। চামগুৰিত ৰকিবুল হুছেইন হৰাৰ প্ৰধান কাৰণটোৱে হ'ল গৌৰৱ গগৈ। আমি যদি সন্মিলিতভাৱে চামগুৰিত যদি আমি কেম্পেইন কৰিলোহেঁতেন কেতিয়াও গৌৰৱ গগৈ কেতিয়াও তাতে আপোনাৰ বিজেপি বিজেপি জিকিব নোৱাৰিলেহেঁতেন। কেতিয়াও আপোনাৰ আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কেতিয়াও নাহাৰিলেহেঁতেন, তেওঁৰ পুতেক কেতিয়াও নাহাৰিলেহেঁতেন। কিন্তু কেৱল আৰু কেৱল গৌৰৱ গগৈ অহংকাৰৰ কাৰণে, আমাৰ মিত্ৰজোঁট ভাঙি যোৱাৰ কাৰণে, আমাৰ বিৰোধী ঐক্যমঞ্চ ভাঙি যোৱাৰ কাৰণে 5টা আসনত পৰাজিত হোৱাৰ নিচিনা নেকি
আমি ৰকিবুল হুছেইনকো পৰাজিত হোৱা দেখিবলৈ পালোঁ। এখন একদম পৰ্যায়ক্ৰমে এখন আসন সেইখনক আমি পৰাজিত হোৱা দেখিবলৈ পালোঁ। ইলেকশ্যনত হৰাৰ পাছতো গৌৰৱ গগৈ অহংকাৰ কমা নাই, এইটো বৰ দুৰ্ভাগ্যজনক কথা। গৌৰৱ গগৈ ইলেকশ্যনত হৰাৰ পাছত কি কৈছে? গৌৰৱ গগৈ ইলেকশ্যনত হৰাৰ পাছত কৈছে যে তেওঁলোকৰ বিহালীত খেলিবলৈ লোৱাৰ সিদ্ধান্ত তেওঁলোকৰ সঠিক আছিলে। এইটোতো আমাৰ প্ৰতি একেবাৰে এটা আকৌ এবাৰ অপমান কৰিলে তেওঁ। তাৰমানে তেওঁ কৈছে যে ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্তটো ভুল আছিলে, কংগ্ৰেছে অকলে খেলাৰ সিদ্ধান্তটোহে তেওঁ শুদ্ধ আছিলে বুলি আকৌ এবাৰ তেওঁ আমাক আক্ৰমণ কৰিছে। কংগ্ৰেছে তেওঁ কৈছে যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ ভোটৰ মাৰ্জিনটো বৃদ্ধি পাইছে, কিন্তু মাৰ্জিন একেবাৰে বৃদ্ধি পোৱা নাই। 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত আমাৰ বিৰোধী ঐক্যমঞ্চই যিটো ভোট পাইছিলে 22,000 ভোট, আৰু বিৰোধী ঐক্যমঞ্চৰ লগতে আপোনাৰ এইবাৰৰ যিজন তেওঁলোকৰ কেণ্ডিডেট কি বৰা আছিলে, জয়ন্ত বৰাই যিমান ভোট পাইছে, এই দুইটা ভোট লগালে দেখা যায় যে এইবাৰ জয়ন্ত বৰাই পোৱা ভোটতকৈ বহুত বেছি, 1,000-1,500 ভোট বেছি হৈ যায়। তাৰমানে তাৰ অৰ্থটোৱে হ'ল যে গৌৰৱ গগৈয়ে যদিও আপোনাৰ বিহালীত ভোট বৃদ্ধি পাইছে বুলি কৈছে, ভোট বৃদ্ধি পোৱা নাই। যোৱাবাৰ 2021ত যিখিনি ভোট পাইছিলে তাতকৈ কম ভোট পাইছে, আৰু যিকণ ভোট বাঢ়িছে বুলি কৈছে সেই ভোটকণ বিজেপিৰ পৰা আনিব পৰা নাই। সেই ভোটকণ কাৰ পৰা আনিছে? CPIML নামৰ CPIMLৰ যিজন কেণ্ডিডেট, সেই কেণ্ডিডেটজনৰ পৰাহে নিব পাৰিছে। কেলৈ নিব পাৰিছে তাকো? কাৰণ অখিল গগৈ CPIMLৰ কেণ্ডিডেটজনৰ কাৰণে মানে কেম্পেইন কৰা নাই, লুৰিণজ্যোতি গগৈ আৰু আমি ঐক্যবদ্ধভাৱে কেম্পেইন কৰা নাই। এইকাৰণেই যে নহ'লে কংগ্ৰেছে পিছত ক'ব যে চোৱা তেওঁলোকে এই CPIMLৰ কাৰণে কেণ্ডিডেটৰ কাৰণে কেম্পেইন কৰি আমাৰ কংগ্ৰেছৰ ভোট ভাঙিছে বুলি ক'ব যে, সেইকাৰণে আমি কেম্পেইন কৰা নাছিলোঁ ভালকৈ। মই অকল এদিনেই গৈছোঁ, কেম্পেইন নকৰি কংগ্ৰেছক জিকিবৰ কাৰণে সুবিধা দি দিয়াৰ পাছতো কংগ্ৰেছ জিকিব নোৱাৰিলে। আৰু কালি যিটো কথা কৈছিলে, গৌৰৱ গগৈটো আমাক বহুত অপমান কৰিছে। গৌৰৱ গগৈ কৈছে যে কি কয় বিহালীৰ ধাবাত গৈ আমি মিটিং কৰিব লাগে, অথচ লিলি হোটেলত মিটিং কৰিব নালাগে, লিলি টোৰঙৰ মিটিং ফেইল হৈছে, বিহালীৰ ধাবাত গৈ আমাক মিটিং কৰিব লাগে। অথচ সেইবিলাক কংগ্ৰেছৰ অফিচিয়েল মিটিং আছিলে। কংগ্ৰেছৰ গোটেই অফিচিয়েল মিটিঙক অস্বীকাৰ কৰিব পৰাকৈ গৌৰৱ গগৈ ইমান ডাঙৰ মানুহ হ'লে, এইটোতো ভুল সিদ্ধান্ত লৈছে। সেইকাৰণে মই ভাবোঁ যে গৌৰৱ গগৈ অহংকাৰ কমাব লাগিব, কংগ্ৰেছৰ অহংকাৰ কমাব লাগিব। আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগিব, আৰু সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ আগতীয়াকৈ আমি কোনটো চিটত কোনে খেলিম সেইটো সিদ্ধান্ত ল'ব লাগিব। আৰু কংগ্ৰেছে অকলে খেলিবলৈ চেষ্টা কৰিব নালাগিব, কাৰণ আপোনালোকে দেখিছে যে এতিয়া ঝাৰখণ্ডত কংগ্ৰেছে যিমান চিটত খেলিছিলে কম চিটত জিকিছে, হাৰিছে। বেছিভাগ চিটতে হাৰিছে, কম চিটত জিকিছে। কিন্তু ঝাৰখণ্ড মুক্তি মৰ্চাই বেছি চিটত খেলিছে, বেছি চিটত জিকিছে। বেছি চিটত 43 খেলিছে, 34 জিকিছে। কংগ্ৰেছে ঢেৰ চিটত খেলিছে, হাৰিছে, মাত্ৰ 16টা চিটত জিকিছে। তো গতিকে কংগ্ৰেছে জিকিব নোৱাৰে। কংগ্ৰেছক মানুহে এতিয়ালৈকে গ্ৰহণ কৰা নাই। কংগ্ৰেছক তেতিয়াহে গ্ৰহণ কৰিছে যেতিয়া আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হৈ কংগ্ৰেছৰ লগত লগ লাগিছে। এতিয়া কংগ্ৰেছে অসমত আঞ্চলিক শক্তিবিলাকক লাট মাৰিছে, কংগ্ৰেছে আঞ্চলিক শক্তিবিলাকক আঁতৰাই পেলাইছে, আৰু বিজেপিক সহায় কৰি দিয়াকৈ কংগ্ৰেছে নিৰ্বাচন খেলিছে। গতিকে কংগ্ৰেছে বিজেপিক সহায় কৰি দিয়াকৈ নিৰ্বাচন খেলাটো বন্ধ কৰিব লাগে, আৰু সকলো আঞ্চলিক শক্তি আৰু কংগ্ৰেছ ঐক্যবদ্ধ হৈ আমি 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি, আমাৰ ৰণকৌশল তৈয়াৰ কৰিব লাগে। তাৰ কাৰণে মই কংগ্ৰেছ দল আৰু আন সকলো মানুহকে ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক ফেচিবাদী বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে আগবাঢ়ি আহিব।